নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু মই আজি লৈছোঁ আপোনালোকৰ বাবে নতুন এটা ভিডিঅ' আৰু এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু আজি মোৰ লগত আছে এটা T900 আল্ট্ৰা চিৰিজৰ এটা স্মাৰ্ট ৱাটচ। এইটো হৈছে স্মাৰ্ট ৱাটচ, আপোনালোকে দেখিছে নিশ্চয় মোৰ হাতত এইটো স্মাৰ্ট ৱাটচ। তো এই স্মাৰ্ট ৱাটচটোত কি কৰিব পাৰে আৰু কি কৰিব নোৱাৰে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাম যে এই স্মাৰ্ট ৱাটচটোত মানে কি ফিউচাৰ আছে, কি আছে বা কেইটা মানে ছেটিংছত কি আছে আৰু কেনেকৈ মানে কি কৰিব, সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ পাৱাৰ অফ কেনেকৈ কৰিব, পাৱাৰ অন কেনেকৈ কৰিব, সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে আজি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মানে প্ৰথমৰ পৰা শেষলৈ মানে কেনেকৈ ইউজ কৰিব, কি কৰিব, সকলোখিনি আজি এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব। সেইবাবে ভিডিঅ'টো ফুল ৱাটচ কৰিবলৈ চেষ্টা কৰিব। আৰু এতিয়া মই বৰ্তমান ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটোৱে হৈছে আমাৰ স্মাৰ্ট ৱাটচটো আৰু এইটো ব্লেক কালাৰৰ স্মাৰ্ট ৱাটচ। মই ইয়াক বাই কৰিছিলোঁ ব্লেক কালাৰৰ ভিতৰত। আৰু এতিয়া প্ৰথমে আমি এই স্মাৰ্ট ৱাটচটো প্ৰথমে চাৰ্জত লগাব লাগিব। চাৰ্জত লগাবলৈ হ'লে ইয়াৰ পিছফালে যিটো মানে সেন্সাৰ লগোৱা আছে, ৱায়াৰলেছ সেন্সাৰ, এইটো হৈছে ৱায়াৰলেছ সেন্সাৰ। এই সেন্সাৰটো মানে মেগনেটাইট ফিল্ডৰ দ্বাৰা মানে চাৰ্জ হয়। ইয়াত যেতিয়া মানে আমি ৱায়াৰলেছ চাৰ্জিং কেবুলডাল ইয়াত লগাই দিম, তেতিয়া ডাইৰেক্টলি চাৰ্জ হৈ যায়। মানে এইটো এনেকৈ বহাই দিলেই হ'ল চাৰ্জাৰডালৰ ওপৰত, আৰু ই ডাইৰেক্টলি মানে যিটো ৱায়াৰলেছ মানে চাৰ্জিং পেড আছে, সেই পেডটোৰ ওপৰত এই ৱাটচটো যদি আপুনি ৰাখি দিয়ে, তেন্তে ই ডাইৰেক্টলি চাৰ্জ হৈ থাকে। আৰু সেইবাবে ইয়াৰ লগতে এডাল চাৰ্জাৰ দিছে আৰু এই ৱাটচটো বহুতেই ভাল। আৰু আমি এতিয়া প্ৰথমে ইয়াক যদি অন কৰিব লাগে, তেন্তে ইয়াক প্ৰথমে আমি চাৰ্জ কৰি ল'ব লাগিব। তাৰপিছত আমি ইয়াক অন কৰিব পাৰিম। আৰু অন কৰাৰ পিছত আমি বাকী কামখিনি কি কৰিব লাগে মই আপোনালোকক দেখাম, আপোনালোকে সেইখিনি কৰিব। আৰু প্ৰথমে মই এতিয়া ইয়াক চাৰ্জ কৰি লওঁ আৰু প্ৰথমে অন কৰি লওঁ। আপোনালোকে ইয়াক চাৰ্জ কৰিবলৈ হ'লে আপোনালোকে পাৱাৰ বেংক যদি আছে, তেন্তে পাৱাৰ বেংক ইউজ কৰিব পাৰে। মোৰ বৰ্তমান যিটো পাৱাৰ বেংক আছিল, সেই পাৱাৰ বেংকটো মানে অলপ বেয়া হৈ আছে। সেইবাবে মই ইয়াক এতিয়া ডাইৰেক্টলি মানে AC কাৰেণ্টতে চাৰ্জ কৰিম, মানে যিটো মানে ডাইৰেক্টলি মানে AC ভল্টেজ, সেইটোতে মই চাৰ্জ কৰি পেলাই আপোনালোকক দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া বৰ্তমান মই ইয়াক চাৰ্জ কৰিবলৈ আহিছোঁ আৰু মোৰ টেবুলখনত মানে বহুতেই ইলেক্ট্ৰিক মানে চাৰ্জাৰ আছে। সেইবাবে মই ইয়াৰ পৰা যিডাল ইয়াৰ চাৰ্জাৰ, সেইডাল লৈ লৈছোঁ। যিডাল হোৱাইট কালাৰৰ চাৰ্জাৰ, এইডাল লৈ লৈছোঁ। এইডালেৰে চাৰ্জ কৰিব লাগিব। আৰু মই এতিয়া ইয়াক মানে ডাইৰেক্টলি ইলেক্ট্ৰিচিটিৰ পৰা মানে চাৰ্জ কৰিব গৈ আছোঁ। আৰু এইডাল হৈছে মোবাইলৰ চাৰ্জাৰ মানে চাৰ্জিং এডাপ্টৰ। এইডালৰ পৰা আমি ডাইৰেক্টলি মানে কাৰেণ্টটো ল'ব পাৰি। আৰু এইডালৰ পৰা চাৰ্জ কৰিলে মানে অলপ ফাষ্ট চাৰ্জিং হয়। সেইবাবে মই এই ফাষ্ট চাৰ্জিং এডাপ্টৰটো ইউজ কৰি আছোঁ। আৰু ইয়াতে মই এতিয়া ৱাটচটো মানে লগাই দিম চাৰ্জত। আপোনালোকে চাই থাকিব ভিডিঅ'টো। মই এতিয়া লগাই দিম। এইটো হৈছে আমাৰ স্মাৰ্ট ৱাটচটো। আৰু ইয়াৰ ওপৰত যেতিয়া মই ৰাখি দিম, এনেকৈ ৰাখি দিলে ই ডাইৰেক্টলি এনেকৈ চাৰ্জ হ'ব। এয়া আপোনালোকে দেখিবলৈ পাইছে যে এয়া চাৰ্জ হৈ আছে বৰ্তমান মোৰ স্মাৰ্ট ৱাটচটো। এনেকৈ চাৰ্জ হয় ৱাটচটো। আৰু এয়া মই ডাইৰেক্টলি মানে ইলেক্ট্ৰিচিটিৰ পৰা ইয়াক মানে চাৰ্জ কৰি আছোঁ। আৰু ইয়াৰ পৰা যেতিয়াই মানে উঠাই দিব, ই চাৰ্জ ডিছকানেক্টেড হৈ যাব। আৰু ইয়াত যেতিয়া এনেকৈ ৰাখি দিব, তেতিয়া ই ডাইৰেক্টলি নিজে চাৰ্জ মানে হৈ থাকে। আৰু এনেকৈ অলপ টাইম মানে আপোনালোকে চাৰ্জ কৰি ল'ব স্মাৰ্ট ৱাটচটো। এয়া বৰ্তমান মোৰ ৱাটচটো মানে ফুল চাৰ্জ হৈ গ'ল। আৰু এতিয়া মই ইয়াক মানে ফুল চাৰ্জ কৰি ল'লোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে যে এয়া ফুল চাৰ্জ হৈ আছে মোৰ ৱাটচটো। আৰু এতিয়া মই আপোনালোকক সকলোখিনি দেখাম, কি কৰিব লাগে, কি কৰিব নালাগে, সকলোখিনি দেখাম। প্ৰথমে মই ইয়াৰ মানে চুইচটো অফ কৰি দিছোঁ, পাৱাৰ অফ কৰি দিছোঁ। এতিয়া আপোনালোকক প্ৰথমৰ পৰা মানে সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আমি ইয়াক ইউজ কৰিবলৈ হ'লে প্ৰথমে ইয়াক আমি পাৱাৰ অন কৰি ল'ব লাগিব। তাৰপিছতহে আমি ইয়াক ইউজ কৰিব পাৰিম। আৰু এই স্মাৰ্ট ৱাটচটো বহুতেই ভাল লাগিছে ব্লেক কালাৰৰ ভিতৰত। আৰু এতিয়া মই ইয়াক অন কৰিবলৈ হ'লে ইয়াত যিটো আপোনালোকে চুইচ দেখিছে, এই চুইচটো আপোনালোকে প্ৰেছ কৰি ৰাখিব লাগিব। প্ৰেছ কৰি ৰাখিলে ইয়াৰ পৰা এটা চাউণ্ড আহিব যেতিয়া অন হ'ব। মই আপোনালোকক শুনাই দিছোঁ। প্ৰথমে মই ইয়াক প্ৰেছ কৰি ৰাখিম, এনেকৈ প্ৰেছ কৰি ৰাখিব। আৰু ইয়াৰ পৰা এটা চাউণ্ড আহে। আপোনালোকে যদি শুনা নাই, মই তেন্তে আকৌ এবাৰ আপোনালোকক শুনাই দিছোঁ। এনেকৈ আমাৰ স্মাৰ্ট ৱাটচটো মানে অন হৈ যায়। আৰু অন হোৱাৰ পিছত এতিয়া আপোনালোকে বাকীখিনি কাম কৰিব লাগিব।
আৰু ইয়াত এবাৰ এনেকৈ যদি ক্লিক কৰি দিয়ে তেতিয়া ইয়াৰ যিখন মেনুখন ওপেন হৈ যাব আৰু মেনুখন ওপেন হোৱাৰ পিছত ইয়াত আপোনালোকে যিবিলাক এপ্লিকেশ্যন বা কিবা কিবি সেটিংস সকলোখিনি ইয়াত দেখিবলৈ পাব। এতিয়া প্ৰথমে মই এই যিটো মানে বুটনটো ইয়াত মই দুবাৰ ক্লিক কৰিব লাগিব একেলগে ডাবল টেপ। এনেকৈ কৰি দিয়াৰ পিছত এনেকৈ মেনু ষ্টাইলটো চেঞ্জ হৈ যাব। আকৌ যদি ইয়াত ক্লিক কৰি দিওঁ এনেকৈ ডাবল টেপ কৰি দিওঁ তেন্তে আকৌ চেঞ্জ হ'ব, বেলেগ আহি থাকিব, এনেকুৱা মেনু ষ্টাইল আহি থাকিব। আকৌ যদি মই দুবাৰ ক্লিক কৰি দিওঁ আকৌ বেলেগ এটা আহিব এনেকুৱা। আকৌ যদি দুবাৰ ক্লিক কৰি দিওঁ আকৌ এনেকুৱা আহিব। আকৌ যদি মই দুবাৰ ক্লিক কৰি দিওঁ এনেকৈ ডাবল টেপ কৰি দিওঁ আকৌ এনেকুৱা আহিব মেনু ষ্টাইল। আৰু যদি আকৌ মই দুবাৰ ডাবল টেপ কৰি দিওঁ তেন্তে আকৌ এনেকুৱা আগৰ চিষ্টেমলৈ মানে আহি যাব। আকৌ যদি মই ডাবল টেপ কৰি দিওঁ তেতিয়া মই যিটো মানে ভাল পাওঁ সেই মেনু ষ্টাইলটো আহি যাব। আৰু এতিয়া মই আপোনালোকক দেখাম ইয়াত কি কি কৰিব লাগে, কি কি কৰিব নালাগে বা কি কি আছে সকলোখিনি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈ। ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তলৰ ফালৰ পৰা যদি এনেকৈ মানে ওপৰৰ ফাললৈ টানি আনে এনেকৈ তেন্তে ইয়াৰ যিখন মানে কন্ট্ৰল চেণ্টাৰ সেইটো মানে আপোনালোকে দেখিবলৈ পাব, সেইটো ওপেন হৈ যাব। আৰু এইটো হৈছে ইয়াৰ কন্ট্ৰল চেণ্টাৰ আৰু ইয়াত বহুতখিনি অপশ্যন আছে যেনে ফ্লাইট মোড বা কিবা কিবি মানে এনেকুৱা মিউজিক মোড বা এইটো হৈছে ফ্লেছ লাইটৰ মোড আছে। ইয়াত যদি আপোনালোকে ক্লিক কৰে তেন্তে এনেকৈ ডিছপ্লেখন জ্বলি উঠিব হোৱাইট কালাৰ আৰু আন্ধাৰত আপোনালোকে দেখিবলৈ পাব, পোহৰ হৈ উঠিব আৰু এইটোৱে মানে ফ্লেছ লাইটৰ কাম কৰিব। আৰু ইয়াত ফ্লাইট মোড আছে, এইটো অন কৰি থব পাৰে আৰু এইটো অফ কৰিও থব পাৰে। আৰু ইয়াত বহুতখিনি মোড আছে এনেকৈ আপোনালোকে চাব পাৰে, যি ইয়াত বহুতখিনি চিষ্টেম আছে। আৰু যদি এনেকৈ কৰে এনেকৈ ইয়াত মানে ডায়াল পেড ওপেন হৈ যাব। আকৌ যদি এনেকৈ কৰে এনেকৈ বহুতখিনি বস্তু আছে, হাৰ্ট ৰেট আছে, কিবা মিউজিক আছে, এনেকৈ বহুতখিনি চিষ্টেম আছে। আৰু ইয়াত প্ৰথমে পাব আপোনালোকে ডাইলাৰ, তাৰপিছত নেক্সট পাব এইটো ফোন বুক নামৰ মানে এটা হেৰি পাব, ইয়াতো মানে আপোনালোকে কণ্টেক্টবিলাক ছেভ কৰি ৰাখিব পাৰে। তাৰপিছত পাব আপোনালোকে হাৰ্ট ৰেট, তাৰপিছত আপোনালোকে পাব ব্লাড অক্সিজেন, তাৰপিছত পাব ফেচবুক, তাৰপিছত চচ, এনেকৈ হেল্থ, তাৰপিছত এনেকৈ ECG, স্পৰ্ট, হোৱাটছআপ, কেমেৰা, ব্লাড প্ৰেছাৰ, মিউজিক, টুইটাৰ, তাৰপিছত ৰিছেটৰ অপশ্যন পাব। এনেকৈ বহুতখিনি অপশ্যন পাব আপোনালোকে। তাৰপিছত আপোনালোকক দেখাই আছোঁ, ইয়াত আপোনালোকে ব্লাড অক্সিজেন, ফেচবুক, চচ, ECG, স্পৰ্টছ, হোৱাটছএপ, তাৰপিছত কেমেৰা, ব্লাড প্ৰেছাৰ, মিউজিক, টুইটাৰ, ৰিছেটৰ অপশ্যন আৰু লুকিং ফৰ, তাৰপিছত শ্লিপ মোড পাব, কেলকুলেটৰ পাব, কেলকুলেটৰটো ৱৰ্কিং কণ্ডিশ্যনত আছে। আৰু ইয়াত কেলেণ্ডাৰ পাব আৰু বহুতখিনি বস্তু আছে। এনেকৈ মেনু ষ্টাইলৰ বুটন পাব চেঞ্জ কৰিবলৈ। তাৰপিছত ইয়াত বহুতখিনি এনেকৈ পাব, এপ QR পাব আৰু লগতে মোৰ অপশ্যন পাব। তাৰপিছত ইয়াত গেমৰ অপশ্যন পাব। ইয়াত এটা মানে ফিক্স গেম আছে, স্নেক গেম, সাপৰ গেম এটা আছে, আপোনালোকে এইটো খেলিব পাৰে। এনেকুৱা এটা গেমো আছে ফিক্স গেম এটা, এনেকৈ আপোনালোকে খেলিব পাৰে। আৰু বহুতো মানে চিষ্টেম আছে ইয়াত, মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সকলোখিনি। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াত যিটো ফাৰ্ষ্ট ডায়লাৰ অপশ্যন আছে এইটো মই আপোনালোকক পিছত দেখাম কেনেকৈ ইউজ কৰিব। কিন্তু এটা কথা জানি লওক, ইয়াত আপোনালোকে মানে চিম ইউজ কৰিব নোৱাৰে। যিবিলাক মানে 4G এণ্ড্ৰইড ৱাটছ দেখায় ইউটিউবত, সেইবিলাকত আপোনালোকে ইউটিউব চাব পাৰে বা ইউটিউবাৰবিলাকে যেনেকৈ দেখায় ইউটিউব চাব পাৰে বা ইনষ্টাগ্ৰাম, ফেচবুক, টুইটাৰ এনেকৈ যে ইউজ কৰিব পাৰে বা ইয়াতো পাৰে, ইয়াত জাষ্ট নটিফিকেশ্যনটোহে চাব পাৰিব। ইয়াত মানে ডাইৰেক্টলি 4G এপ্লিকেশ্যনবিলাক মানে ইনষ্টল নহ'ব, প্লে ষ্ট'ৰ নাপাব। আৰু ইয়াত মানে চিম লগোৱা দেখায়, কিন্তু এই স্মাৰ্ট ৱাটচটোত মই প্ৰথমেই কৈ দিছোঁ ইয়াত কোনো চিম বা ইণ্টাৰনেট কানেকশ্যন নহয়। ইয়াত জাষ্ট মানে ব্লুটুথ কানেকশ্যন হয় বা যিটো এপ সেই এপটোৰ পৰা আপোনালোকে কানেকশ্যন কৰিব পাৰিব। আৰু ইয়াত এটা স্পীকাৰ আছে সৰুকৈ, আৰু এইটো হৈছে একশ্যন বুটন, মই এইটো পিছত দেখাম এইটোৱে কি কাম কৰে। আৰু এইটো হৈছে স্ক্ৰল আপ ডাউন ছুইচ আৰু এইটো হৈছে পাৱাৰ ছুইচ, এইখিনিয়ে আছে। আৰু এইখন হৈছে 2.09 ইঞ্চ বিগ ডিছপ্লে, মানে এই ছেগমেণ্টৰ ভিতৰত সকলোতকৈ মানে বিগ ডিছপ্লে এই স্মাৰ্ট ৱাটচটোত ইউজ কৰা হৈছে। এপল ৱাটচ আল্ট্ৰাৰ দৰে এইটো এটা আল্ট্ৰা ৱাটচ হয় আৰু ইয়াৰ প্ৰাইচ হৈছে 900 টকা। আৰু ইয়াৰ মডেলো হৈছে T900 আল্ট্ৰা স্মাৰ্ট ৱাটচ।
আৰু আপোনালোকে ইয়াক বাই কৰিব পাৰে মই ডেছক্ৰিপশ্যনত লিংক লাগিলে আপোনালোকে কমেণ্ট কৰিব মই লিংকটো দি দিম ডেছক্ৰিপশ্যনত আপোনালোকে তাৰ পৰা বাই কৰি ল'ব আৰু ডেছক্ৰিপশ্যনত আপোনালোকে বহুতো ডিছকাউণ্টত বাই কৰিব পাৰিব মই লিংক দি দিম আৰু এতিয়া মই আপোনালোকক পিছৰখিনি দেখাই গৈছোঁ কি আছে ইয়াত আৰু ইয়াত যদি এনেকৈ থাকে ৱালপেপাৰবিলাক আপোনালোকে চেঞ্জ কৰিব পাৰিব এই যিটো স্ক্ৰল আপ ডাউনৰ বুটন দিছে এই বুটনটো আপোনালোকে আপ ডাউন কৰিলে এনেকৈ যদি পকাই দিয়ে বা আপ ডাউন কৰে তেন্তে ৱালপেপাৰ চেঞ্জ হৈ থাকিব বেলেগ বেলেগ ৱালপেপাৰ আপোনালোকে ইউজ কৰিব পাৰিব ইয়াত আৰু এইটো যিটো হাৰ্ট ৰেট অপশ্যন এইটোৰ দ্বাৰা আপোনালোকে মানে আপোনালোকৰ হাৰ্ট ৰেটটো জুখিব পাৰে এনেকৈ আপোনাৰ যদি হাতত যদি এনেকৈ টাচ হৈ আছে এই সেন্সৰটোত এটা লাইট জ্বলি থাকে আপোনাৰ হাতত যদি এনেকৈ ৰাখি থয় তেন্তে আপোনাৰ হাৰ্ট ৰেটটো মানে দেখাই দিব কিমান মোৰ 76 দেখাই আছে বৰ্তমান আৰু ইয়াত ব্লাড অক্সিজেন এইটোত যদি ক্লিক কৰে তেন্তে ইয়াৰ পৰা মানে আপোনালোকে ব্লাড অক্সিজেনটো জুখি ল'ব পাৰিব মই এনেকৈ ৰাখি দিছোঁ সেমেই ইয়াতো এনেকৈ লাইট এটা ব্লিংক কৰিব আৰু হাতৰ ওপৰত ৰাখি দিব লাগে মোৰ ব্লাড অক্সিজেন 98 দেখাই আছে ঠিকে আছে বাৰু নৰ্মেল আৰু ইয়াত বহুতো অপশ্যন আছে মই আপোনালোকক দেখাই যাম আপোনালোকে চাই যাব কি আছে ইয়াত ফেচবুক আছে ফেচবুকটো আপোনালোকে ইয়াত ইউজ কৰিব নোৱাৰে জাষ্ট নটিফিকেশ্যনটো মানে ৰিড কৰিব পাৰিব মেছেজবিলাক চাব পাৰিব আৰু সচ অপশ্যন আছে ইচিজি অপশ্যন আছে স্পৰ্ট অপশ্যন আছে আৰু ইয়াত এনেকৈ বহুতো অপশ্যন আছে হোৱাটছএপ অপশ্যন আছে কেমেৰা অপশ্যন আছে ব্লাড প্ৰেছাৰ অপশ্যন আছে ব্লাড প্ৰেছাৰটো সেম হাৰ্ট ৰেট আৰু ব্লাড অক্সিজেনৰ দৰে আপোনালোকক দেখাই দিছোঁ ইয়াতো এনেকৈ লাইট এটা মানে ৰেড কালাৰ ব্লিংক কৰি থাকে চাৰিটা লাইট আৰু এনেকৈ যদি ৰাখি থয় আপোনাৰ মানে হাতৰ ওপৰত তেন্তে ই দেখাই দিব এনেকৈ মানে ব্লাড প্ৰেছাৰটো দেখাই দিয়ে আৰু ইয়াত মিউজিক অপশ্যন আছে টুইটাৰ অপশ্যন আছে ৰিছেট অপশ্যন আছে টুইটাৰটো আপোনালোকে জাষ্ট নটিফিকেশ্যনটো ৰিড কৰিব পাৰিব আৰু মিউজিকটো মানে ব্লুটুথৰ দ্বাৰা মানে ইয়াক ইউজ কৰিব পাৰিব আৰু ৰিছেট অপশ্যনটো মানে ৰিষ্টাৰ্ট হয় যেনেকৈ মানে মোবাইল ৰিষ্টাৰ্ট হয় তেনেকৈ ৰিষ্টাৰ্ট হয় ইয়াত যিটো ইয়েছ অপশ্যন আছে এইটোত যদি ক্লিক কৰি দিওঁ তেন্তে মোৰ মানে স্মাৰ্ট ৱাচটো ৰিষ্টাৰ্ট হৈ যাব মই এতিয়া বাৰু নকৰোঁ পিছত কৰি পেলাই দেখাম আৰু যিটো ইয়াত অপশ্যন আছে লুকিং ফৰ এই অপশ্যনটোত যদি ক্লিক কৰে তেন্তে আপোনাৰ ফোনটো যদি হেৰাই যায় তেন্তে নিজেই বিচাৰি দিব এই মানে স্মাৰ্ট ৱাচটোৱে আৰু ইয়াত স্লিপ মোড আছে খোৱা সময়ত এইটো অন কৰি ল'ব লাগে বা কেলকুলেটৰো আছে ইয়াত আপোনালোকে এনেকৈ মানে যিকোনো অংক কৰি চাব পাৰে ইয়াত কেলকুলেটৰ দিয়া আছে ইয়াত কেলেণ্ডাৰ আছে আৰু মেনু ষ্টাইলৰ অপশ্যন আছে ইয়াত আপোনালোকে যেনেকুৱা মেনু ষ্টাইল লাগে যদি এনেকুৱা লাগে এনেকুৱা হৈ যাব আকৌ যদি আপোনালোকক এনেকুৱা লাগে এনেকুৱা হৈ যাব আকৌ যদি আপোনালোকক আগৰ দৰে লাগে তেন্তে ইয়াত ক্লিক কৰি দিব এনেকুৱা হৈ যাব ৰ'ব মই কৰি লৈছোঁ ইয়াত ডাবল টেপ কৰিও মানে চেঞ্জ কৰি ল'ব পাৰে মোৰ যেনেকুৱা ভাল হয় মই তেনেকুৱা কৰি লৈছোঁ আপোনালোকেও কৰি ল'ব পাৰে আপোনালোকৰ মতে আৰু ইয়াত নৰ্মেল মেছেজৰ অপশ্যন আছে ইয়াত আপোনালোকে জাষ্ট মেছেজৰ নটিফিকেশ্যনটো চাব পাৰে ইয়াত এপ QR কোড আছে ডাউনলোড এপ এণ্ড ইয়াত মানে ডাউনলোড কৰিব দিছে এপটো এই স্কেনাৰখন স্কেন কৰি পেলাই আৰু ইয়াত মোৰ অপশ্যন আছে ইয়াত গোটেইখিনি সেটিং আছে মই পিছত আপোনালোকক এইখিনি দেখাই দিম ইয়াত যিটো গেমৰ অপশ্যন আছে এইটো মই প্ৰথমে দেখালোঁ স্নেক গেম ইয়াত আপোনালোকে গেম এটা খেলিব পাৰিব সকলো স্মাৰ্ট ৱাটছতে মানে বেলেগ বেলেগ গেম থাকে আৰু ইয়াতো বেলেগ বেলেগ আছে ইয়াত মানে আপোনালোকে দেখিবলৈ পাইছে যে এটা স্নেক গেমহে আছে আৰু বেলেগ স্মাৰ্ট ৱাটছবিলাকত আপোনালোকে ফাইটাৰ জেট বা কিবা এনেকুৱা গেম কিছুমান দেখিবলৈ পাব এনেকুৱা প্লেন বা কিবা গেম দেখিবলৈ পাব কিন্তু ইয়াত জাষ্ট স্নেক গেম এটা দেখিবলৈ পাব বা তাত বেলেগ গেমো দেখিবলৈ পাব পাৰে আপোনালোকে আৰু এতিয়া মোৰ অপশ্যনটো মই দেখাই দিছোঁ মোৰ অপশ্যনত প্ৰথমে আছে এবাউট এইটোৰ দ্বাৰা আপোনালোকে স্মাৰ্ট ৱাটছটো মানে ইয়াত যদি ক্লিক কৰে সকলোখিনি মানে ডিটেইলছ দেখিবলৈ পাব ইয়াৰ মডেল নেম বা কিবা কিবি সকলোখিনি দেখিবলৈ পাব এইটো এবাউটটো আৰু ইয়াত যিটো এইটো দেখিছে অপশ্যন এইটো পাৱাৰ অফৰ বাবে পাৱাৰ অফ কৰিবলৈ মই এবাৰ দেখাই দিছোঁ ইয়াত ক্লিক কৰি পেলাই আপোনালোকক এতিয়া ই পাৱাৰ অফ হৈ গ'ল হাই ৱাটছ প্ৰ' বুলি লিখা আহিছে আৰু এইটো ৱাটছটোৰ নাম হয় আৰু পাৱাৰ অন কৰিবলৈ হ'লে এই চুইচটো আপোনালোকে প্ৰেছ কৰি ৰাখিব ই অন হৈ যাব এনেকৈ আৰু অন হৈ যোৱাৰ পিছত আকৌ হাই ৱাটছ প্ৰ' বুলি লিখা আহিছে আৰু ইয়াত এবাৰ ক্লিক কৰি দিলে আকৌ মেনুখনলৈ আহি যাব আপোনালোকে আৰু মেনুত আহি যোৱাৰ পিছত আপোনালোকে ইয়াত তললৈ আহি আকৌ মূৰত ক্লিক কৰি পেলাই ইয়াত যিটো দ্বিতীয় অপশ্যন আছে চিৰি এইটো মই পিছত দেখাম
আৰু ইয়াত আছে সেট ল্যাঙ্গুৱেজ অপচন ইয়াত আপোনালোকে যিকোনো ল্যাঙ্গুৱেজ সিলেক্ট কৰিব পাৰে কিন্তু ইংলিশটো আছে এটো মই ইংলিশ জানো সেইভাবে ইংলিশটোৱে ৰাখিছো মানে বেলেগ ভাষা দিলে বুজিয়ে নাপাম সেইভাবে ইংলিশটো সিলেক্ট কৰি ৰাখিছো আৰু ইয়াত মই আকৌ মোৰ অপচনত যাব লাগিব আপোনালোকক দ্বিতীয় সেটিংছটো দেখাবলৈ আৰু ইয়াত যেটো সেট টাইম এন্ড সেট ডেট অপচন আছে সেট টাইমত ক্লিক কৰিলে আপোনালোকে এনেকৈ টাইমটো মানে চেঞ্জ কৰিব পাৰিব এনেকৈ টাইমটো মানে চেঞ্জ কৰি পেলাই ৰাইট ক্লিক কৰি দিব টাইমটো সেট হৈ গল এতিয়া সেট ডেটটো সেট কৰিবলৈ হলে এনেকৈ যিকোনো আপোনালোকে তাৰিখ এটা দিব পাৰে দি পেলাই ৰাইট ক্লিক কৰি দিব সেট ডেট সেট টাইম দুটা সেট হৈ গল আৰু এতিয়া আপোনালোকে চাব পাৰে মই সেট কৰাটো আহিছে ইয়াত আৰু বেলেগ অপচন আছে মই আপোনালোকক দেখাই দিছো ইয়াত আৰু অপচন আছে বেক লাইট টাইম এটো 15 সেকেন্ড কৰা আছে মই এটো 3 মিনিট কৰি দিছো তেতিয়া মানে 3 মিনিটলৈ এই স্ক্ৰিনখন অনই থাকিব মই কোনো টাচ নকৰিলেও ই অন হৈ থাকিব মই এতিয়া টাচ কৰি আছো বাবে ই অন হৈছে কিন্তু মই টাচ নকৰিলেও এতিয়া 3 মিনিটলৈ অন হৈ থাকিব আপোনালোকে 5 সেকেন্ড ৰাখিব পাৰে বা 10 সেকেন্ড ৰাখিব পাৰে 15 সেকেন্ড ৰাখিব পাৰে মই অলপ বহাই ৰাখিছো কাৰণ মই আপোনালোকক ভালদৰে দেখাব লাগিব বস্তুখিনি ডিটেইলছত সেইভাবে মই অলপ বহাই ৰাখিছো আৰু ইয়াত বেক টু ডায়াল অপচন আছে এটো মই নাজানো এটো কি অপচন আৰু ইয়াত এটা বেড ল্যাম্প অপচন আছে ইয়াৰ বিষয়ে মই এটা ডিটেইলছ ভিডিও বনাই দিম আপোনালোকে চাই লব মোৰ চেনেলত এই বেড ল্যাম্প ফিচাৰটোৰ বিষয়ে আৰু ইয়াত এটা কভাৰ স্ক্ৰিন অপচন আছে এটোৰ বিষয়েও এটা মই মানে ডিটেইলছ ভিডিও বনাই দিম আপোনালোকে চাই লব মোৰ মানে চেনেলত গৈ আৰু ইয়াত ফাংচন কি সেট এটোত মানে আপোনালোকে যিকোনো বস্তু এটা সেট কৰি থব পাৰে যেনে আপোনালোকক মই দেখাই দিছো ইয়াত মই হাৰ্ড ৰেটটো সেট কৰি থলো যেতিয়া মই এটো একচন বুটন ফাংচন কি বুলি কোৱা হয় এটো এনে এপুলে একচন বুটন নাম দিছে আৰু ইয়াত আপোনালোকে ফাংচন কি বুলি ক'ব পাৰে এটো যেতিয়া টিপি দিব ই ডাইৰেক্টলি হাৰ্ড ৰেটত যাবগৈ আকৌ যদি ইয়াত ক্লিক কৰি দিব নাইকিয়া হৈ যাব আকৌ যদি এই একচন বুটনটো টিপি দিয়ে ডাইৰেক্টলি হাৰ্ড ৰেটটো অন হৈ যাবগৈ আৰু আপোনালোকে হাৰ্ড ৰেটটো জুখিব পাৰিব আৰু বেলেগ কিবা কিবি সেট কৰি থব পাৰে ইয়াত সিৰি বা কিবা এনেকুৱা বেলেগ অপচনো আপোনালোকে সেট কৰি ৰাখিব পাৰে আৰু ইয়াত আৰু বহুতো অপচন আছে ব্ৰাইটনেছ আপোনালোকে কমাবও পাৰে এনেকৈ আৰু এনেকৈ বঢ়াবও পাৰে মই আপোনালোকক দেখাব লাগিব সেইভাবে বঢ়াই ৰাখিছো আৰু ইয়াত সেভাৰ স্ক্ৰিন সেভাৰ অপচন আছে এটো মই নাজানো আৰু ইয়াত ডাইনামিক আইল্যান্ড আছে এই অপচনটো যদি আপোনালোকে অফ কৰি ৰাখে তেন্তে ই নচটো ইয়াত যে আছে নচটো এই নচটো আপোনালোকে দেখিবলৈ নাপাব আপোনালোকক দেখাই দিছো ইয়াত এটা নচ আহে এইখিনিতে মই এতিয়া অফ কৰি দিলে বাবে নাই আগতে আছিল এতিয়া আকৌ মই অন কৰি পেলাই আপোনালোকক দেখাই দিছো অন কৰি দিছো এতিয়া চাওক এতিয়া ইয়াৰ এটা নচ আছে এটোত ক্লিক কৰিলে যদি মেছেজ থাকে তেন্তে দেখা পাব এটো আইফোন 15 Pro Max ৰ দৰে সেম টু সেম মানে দিয়া আছে আৰু ইয়াত বহুতখিনি ফিচাৰ আছে আপোনালোকক মই যিমানখিনি দেখাব পাৰো দেখালো আৰু বাকিখিনি মই দেখাই যাম কি আছে ইয়াত এতিয়া মই আপোনালোকক দেখাই আছো কভাৰ স্ক্ৰিন ফিচাৰটো এতিয়া বৰ্তমান কভাৰ স্ক্ৰিনটো অন আছে সেইভাবে কভাৰ কৰিলে অফ হৈ যায় স্ক্ৰিনখন আৰু এতিয়া মই সেটিংছত গৈ আকৌ আপোনালোকক এই সিস্টেমটোৰ বিষয়ে দেখাই দি আছো অলপ এটো যেটো মোৰ অপচন ইয়াত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত এনেকৈ স্ক্ৰল ডাউন কৰি তললৈ আহিব লাগিব অহাৰ পিছত ইয়াত যেটো অপচন আছে কভাৰ স্ক্ৰিন মই যদি এটো অফ কৰি দিও তেন্তে এতিয়া কভাৰ কৰিলে স্ক্ৰিনখন অফ নহয় এনেকৈ কভাৰ কৰিলে স্ক্ৰিনখন অফ নহয় কিন্তু যদি এটো যদি অন কৰি দিও এই অপচনটো যদি মই অন কৰি দিও তেন্তে এতিয়া যদি কভাৰ কৰো এনেকৈ চাওক অফ হৈ গল আকৌ অন কৰি পেলাই যদি এনেকৈ কভাৰ কৰি দিও ই অফ হৈ যাব এটো হৈছে কভাৰ স্ক্ৰিন ফিচাৰ আৰু এই ওয়াচটোত আপোনালোকে দেখিবলৈ পাব এলুমিনিয়াম বডি লগোৱা আছে ইয়াত ব্লেক কালাৰৰ লগোৱা আছে সেইভাবে ধৰিব নোৱাৰিব পাৰে কিন্তু এলুমিনিয়াম বস্তুটো হৈছে মানে বহুত টাইম মানে ভাল মেটেৰিয়েল আৰু এটো দি যদি বনোৱা যায় স্মাৰ্ট ওয়াচটো বহুতে মানে এটা হেভি লুক পায় বা বহুতে এটা হেভি ফিল কৰায় এই ওয়াচটোৱে সেই বডিটো মানে বহুত মানে ভাল ইউজ কৰা হৈছে সেইভাবে ভাল লাগিছে আৰু ইয়াত স্ক্ৰেচ নহয় বা বেলেগ কৰবাত যদি লাগিও যায় তেন্তে স্ক্ৰেচ নহয় সেইভাবে এই বডিটো মানে ভালে কৰিছে ইয়াত বহুতখিনি ভালে সিস্টেম দিছে আৰু আজিৰ ভিডিওটো ইমানখিনিয়ে আছিল যিমানখিনি সিস্টেম দেখাব পাৰো আপোনালোকক দেখালো আৰু বেছি লং কৰি নিনিও ভিডিওটো আজিৰ ভিডিওটো ইমানখিনি আছিল যদি ভাল পালে তেন্তে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব মানে ভিডিওটো অলপ দীঘলীয়া হৈ গল সেইভাবে আৰু দীঘলীয়া নকৰো মানে
সেইবাবে ইমানখিনিতে মানে আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ। আৰু যদি ভাল লাগিল তেন্তে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ'ৰ বাবে কমেণ্ট কৰিব। আৰু মই যি বিষয়ত বনাম বুলি কৈছিলোঁ নেক্সট ভিডিঅ' মই লৈ আহিম আপোনালোকৰ বাবে, সৰু এটা ভিডিঅ' লৈ আহিম। আপোনালোকে ভিডিঅ'টো শেষলৈ যদি চাইছে তেন্তে ভাল লাগিল। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল।